আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি আপোনালোকৰ আগত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে দ্য ৰাইট টু ইনফৰমেশ্যন এক্ট 2005, তথ্য জনাৰ অধিকাৰ আইনৰ বিষয়ে আজি আপোনালোকক দুই এষাৰ কথা ক'বলৈ ওলাইছোঁ। আচলতে আমি ইয়াত ধাৰা 6, তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ধাৰা 6, তাৰপিছত ধাৰা 6 সাবক্লজ 3 এই সম্পৰ্কত দুই এষাৰ কথা আলোচনা কৰিম। আচলতে আমি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কোন ব্যক্তিয়ে তথ্য জানিব পাৰে আৰু তথ্য জানিবলৈ হ'লে আমি কেনেকৈ কাৰ ওচৰত এপ্লিকেশ্যন দাখিল কৰিম সেই সম্পৰ্কত কিছু কথা অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষৰলৈকে চাব। আৰু সৰু এটা অনুৰোধ, যদি মোৰ চেনেলত বা ফেচবুক পেজত আপোনালোকে নতুন আহিছে তেনেহ'লে আপোনালোকে ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিব। যিসকলে ইতিমধ্যেই কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো ভিডিঅ'টোৰ টাইটেল দিছোঁ RTI Act 2005, ৰাইট টু ইনফৰমেশ্যন এক্ট 2005, তথ্য জনাৰ অধিকাৰ আইন 2005। তথ্য জনাৰ আমাক যদি বা আপোনাক যদি কিবা বস্তু জানিবৰ কাৰণে প্ৰয়োজন হৈ পৰিছে, তেতিয়াহ'লে আপুনি যদি অফিচত গৈ যদি সোধে যে মোক অমুক বিষয় সন্দৰ্ভত মোক কিছু কথা জানিব লগা আছিল, তেতিয়াহ'লে আপোনাক গুৰুত্ব নিদিব। আৰু যদি আপুনি এই আইনখনৰ জৰিয়তে এখন যদি লিখিত দৰখাস্ত আপুনি যদি দাখিল কৰে, তেতিয়াহ'লে আপোনাক দেখুৱাবৰ কাৰণে অথবা জনোৱাৰ কাৰণে আপোনাক সিহঁতে বাধ্য থাকিব আৰু আপোনাক সেয়া জনাব। গতিকে সেইকাৰণে এই আইনৰ অধীনত আপোনালোকে আশ্ৰয় ল'ব লাগে। ইয়াতে ধাৰা 6ত ইয়াতে কোৱা হৈছে ৰিকুৱেষ্ট ফৰ অবটেইনিং ইনফৰমেশ্যন। ৰিকুৱেষ্ট ফৰ অবটেইনিং ইনফৰমেশ্যন, আপুনি তথ্য পোৱাৰ বাবে অনুৰোধ আপুনি কেনেকৈ কৰিব। এই ছেকশ্যন 6ত যদি আপুনি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ধাৰা 6 অনুসৰি তথ্য জনোৱাৰ বাবে আবেদন যদি আপুনি দাখিল কৰে, তেতিয়াহ'লে আপোনাক বিভাগীয় কৰ্তৃপক্ষই আপুনি যি বস্তু জানিব বিচাৰিছে তেতিয়াহ'লে আপোনাক জনাব। ইয়াতে গতিকে আপুনি যদি কোনো তথ্য জানিব বিচাৰিছে, কেনেকৈ আপুনি ৰিকুৱেষ্ট কৰিব। ৰিকুৱেষ্ট ইন ৰাইটিং, আপুনি লিখিতভাৱে অনুৰোধ জনাব পাৰে। অৰ ইলেক্ট্ৰনিক মিনছ, অথবা ইলেক্ট্ৰনিক মিনছ বৈদ্যুতিন মাধ্যম, ইমেইলৰ জৰিয়তে বা হোৱাটছআপৰ জৰিয়তে বা তেনেকুৱা ধৰণৰ ইলেক্ট্ৰনিক মিনছৰ জৰিয়তে আপুনি তথ্য জানিবৰ কাৰণে লিখিতভাৱে আবেদন অথবা ইলেক্ট্ৰনিক মিনছৰ জৰিয়তে ইলেক্ট্ৰনিক ডিভাইচ, ইমেইল, হোৱাটছআপৰ জৰিয়তে আপোনাৰ এপ্লিকেশ্যনখন দাখিল কৰিলে আপোনাক তথ্য জনোৱাৰ কাৰণে সিহঁতে বাধ্য। তাৰপিছত ইয়াতে আহিছোঁ, আপুনি ৰিকুৱেষ্ট কেনেকৈ কৰিব, এপ্লিকেশ্যনখন আপুনি কেনেকৈ লিখিব। ইংলিছ লেংগুৱেজ অৰ হিন্দী অৰ ৰিজনেল লেংগুৱেজ, আপুনি আপোনাৰ ৰাজ্যৰ স্বীকৃত ভাষা, সেই ৰাজ্যৰ স্বীকৃত ভাষা অথবা হিন্দী অথবা ইংৰাজীত আপোনাৰ এপ্লিকেশ্যন দৰখাস্তখন লিখি আপুনি তথ্য জনাৰ কাৰণে আবেদন জনাব পাৰে। তাৰপিছত আহিছোঁ, আবেদনখন আপুনি কাক এড্ৰেছ কৰিব। প্ৰত্যেক চৰকাৰী অফিচত এজন কি থাকে, চেণ্ট্ৰেল পাব্লিক ইনফৰমেশ্যন অফিচাৰ, কেন্দ্ৰীয় লোকতথ্য বিষয়া, আৰু ৰাজ্য চৰকাৰৰ অধীনত SPIO, ষ্টেট পাব্লিক ইনফৰমেশ্যন অফিচাৰ। প্ৰত্যেক বিভাগত বা অফিচত, কাৰ্যালয়ত এজন লোকতথ্য বিষয়া থাকে, কেন্দ্ৰীয় লোকতথ্য বিষয়া অথবা ৰাজ্যিক লোকতথ্য বিষয়া। গতিকে সেই লোকতথ্য বিষয়াৰ ওচৰত আপোনাৰ লিখিত আবেদনখন আপুনি দাখিল কৰিব পাৰে। তাৰপিছত আহিছোঁ, এতিয়া কোনোবাই যদি আপোনাক প্ৰশ্ন সোধে, আপুনি কিবা তথ্য জানিব বিচাৰিছে, কোনোবাই যদি আপোনাক প্ৰশ্ন সোধে যে কিয় আপুনি এই বিষয়খিনি জানিব বিচাৰিছে, এয়া যদি আপোনাক প্ৰশ্ন কৰে, তেতিয়াহ'লে আপুনি কি কৰিব বা আইনখনত আচলতে কি আছে। ছেকশ্যন 6 সাবক্লজ 2 RTI Act 2005, এই আইনখনত কোৱা হৈছে নট ৰিকুৱাৰ্ড এনি ৰিজন। আপুনি কি কাৰণত তথ্য বিচাৰিছে সেয়া আপুনি উল্লেখ কৰিব নালাগে বা কোনেও আপোনাক সুধিব নোৱাৰে যে এইখিনি তথ্য যে আপুনি বিচাৰিছে, আপুনি কিহৰ কাৰণে বিচাৰিছে, আপোনাৰ অবজেক্টিভছ কি, আপোনাৰ উদ্দেশ্য কি। গতিকে সেয়া আপোনাক কোনেও প্ৰশ্ন কৰিব নোৱাৰে, মনত ৰাখিব। এতিয়া আপুনি লিখিত আবেদন এখন দাখিল কৰিলে, কিন্তু লিখিত আবেদনখনৰ লগত আপুনি 10 টকাৰ এটা ফিজ দিব লাগিব। 10 টকাৰ এটা ফিজ দিব লাগিব আবেদনখনৰ লগত। এতিয়া আপুনি IPO দিব পাৰে, ইণ্ডিয়ান পোষ্টেল অৰ্ডাৰ, অথবা কোৰ্ট ফি, অথবা ডিমাণ্ড ড্ৰাফ্ট। গতিকে মুঠতে আপুনি 10 টকাৰ IPO তাতে জমা দিব লাগিব, অথবা আপুনি 10 টকাৰ কেছ দিব পাৰে, নগদ ধন দিব পাৰে। এতিয়া
সাপোজ আপুনি এখন অফিসত বা কাৰ্যালয়ত RTI আবেদন দাখিল কৰিলে কিন্তু সেই অফিসত আপুনি বিচৰা তথ্যখিনি নাই তেতিয়াহ'লে সেই লোকতথ্য বিষয়াজনে আপোনাৰ আবেদনটো কি কৰিব যদি কোনো অফিসত আপুনি আবেদন কৰিলে সেই অফিসত আপুনি বিচৰা তথ্যখিনি নাই অন্য এটা অফিসত বা বিভাগত আছে তেতিয়াহ'লে আপোনাৰ আবেদনখন পোৱাৰ পিছত লোকতথ্য CPIO or SPIO Central Public Information Officer or State Public Information Officer that means লোকতথ্য বিষয়াই section 6 subclause 3 অনুযায়ী আপোনাৰ আবেদনখন মানে within 5 daysৰ ভিতৰত মানে আপোনাৰ আবেদনখন পোৱাৰ 5 দিনৰ ভিতৰত আপোনাৰ RTI আবেদনখন ট্ৰান্সফাৰ কৰি য'ত তথ্যখিনি আছে সেই ঠাইলৈ পঠিয়াই দিব বা অফিস বা কাৰ্যালয়লৈ পঠিয়াই দিব গতিকে এইখিনি আছিল আজিৰ আলোচনা বিষয়বস্তু গতিকে RTI আবেদনখন আসলতে কোনে দাখিল কৰিব পাৰে এনি পাৰ্সন যিকোনো ব্যক্তিয়ে কিন্তু পাৰে অনলি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব ভাৰতীয় নাগৰিকৰ যিকোনো ব্যক্তিয়ে RTI আবেদন দাখিল কৰিব পাৰে গতিকে আজি ভিডিঅ'টোত আপোনালোকক সেকশন 6 সাবক্লজ 2 তাৰ পিছত 6 সাবক্লজ 3 অফ RTI Act 2005 ইয়াতে আলোচনা কৰিলো যদি আপোনালোকৰ ভাল লাগিছে নিশ্চয় কমেন্ট বক্সত জনাব ধন্যবাদ